ৰাভাদেৱৰ সমগ্ৰ জীৱনটোৱে আছিল এক বিপ্লৱ। ইয়াক টোটেল ৰিভলিউশ্যন বুলি ক'লেও ভুল কোৱা নহ'ব। তেখেত অত্যন্ত এজন মেধাৱী ছাত্ৰ হোৱা সত্ত্বেও ভাৰতৰ স্বাধীনতা সংগ্ৰামত গান্ধীজীৰ আহ্বানত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰাৰ বাবে পুলিচৰ নানান নিৰ্যাতন, তদুপৰি 3বাৰকৈ কলেজ সলনি কৰা, বিজ্ঞান শাখাৰ পৰা কলা শাখালৈ সলনি হোৱা আৰু অৱশেষত উচ্চ শিক্ষা সাং কৰা, এই সকলোবোৰৰ নজিৰ আছে। তেখেতে চৰকাৰে যাচি দিয়া লোভনীয় পদবীও এৰি দিয়াৰ নজিৰ আছে। আৰু সেইদৰে নজিৰ আছে হেজাৰ বিঘা পৈতৃক সম্পত্তি, মাটি দৰিদ্ৰসকলৰ মাজত বিলাই দিয়াৰ। সুখৰে পঞ্চায়ত ৰাজ, জ্বৰ জ্বৰ কণ্ঠৰ হৃদয়ৰ মৰ্মৰ, শত বেদনাৰ ফুটবল, কত ঘাঁৰ বক্ষৰ বন্যাৰে ৰক্তৰ ৰক্তিম কলিজাৰ ঢল। দূৰ হ'ল আজি দুখিতৰ দুখ, হ'ল আজি সুখিতৰ সুখ। কত শত যুগৰ, কত শত শ্বহীদৰ মৃত্যুৰ স্মৃতিয়ে তাজ, সুখৰে পঞ্চায়ত ৰাজ, সুখৰে পঞ্চায়ত ৰাজ। নিপীড়িতসকলৰ বাবে তেওঁ সম্পূৰ্ণ জীৱন, তেওঁ গোটেই জীৱন উৎসৰ্গা কৰি গৈছে। তেওঁ ইচ্ছা কৰা বহু কৰিব পাৰিলেহেঁতেন বিষ্ণুৰাভাই, কিন্তু কাৰণ তেখেত এখন বিশাল সাম্ৰাজ্যৰ এজন পুৰুষ, যিজন পুৰুষে অসম বৰ অসম গঢ়িবলৈ চেষ্টা কৰিছিল। বিভিন্ন অঞ্চলত হালোৱা হজোৱা বনোৱাৰ লগত লগ লাগি অসমখন তেওঁ নিৰ্বীকৰ কাৰণে গঢ়িবৰ কাৰণে চেষ্টা কৰিছিল। আমি গণশিল্পী, কলাগুৰু বা বিপ্লৱী শিল্পী, সৈনিক শিল্পী যিয়েই নবোলো কিয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ পৰৱৰ্তী সময়ত আমাৰ অসমৰ ভাষা, সাহিত্য, সংস্কৃতি গুৰি ধৰোঁতা অসমীয়া জাতীয় জীৱনক শক্তিশালী ৰূপত গঢ় দি আজি পৰ্যন্ত যি জাতিয়ে আমি অসমীয়া বুলি গৌৰৱ কৰিব পৰাকৈ গঢ়ি থৈ গৈছে, সেইসকলৰ মাজৰে অন্যতম গণশিল্পী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱ। আমি তেখেতক স্মৰণ কৰিবলৈ পাই যথেষ্ট আমি আনন্দিত হৈছোঁ। আমাৰ এইটো দায়িত্ব, আমাৰ নৈতিক কৰ্তব্য। তেখেতৰ যি আদৰ্শ, চিন্তা চেতনা, যি দৰ্শন, সেই চিন্তা চেতনাক আমি নৱপ্ৰজন্মৰ মাজলৈ আগুৱাই নিয়াৰ অৰ্থে আজি আমাৰ অঞ্চলটোৰ পৰা নিৰ্বাচিত কিছুসংখ্যক নৱপ্ৰজন্মৰ প্ৰতিভাক আনি এই অনুষ্ঠানটোত থিয় কৰাই তেওঁলোকৰ ৰাভাদেৱৰ জীৱন দৰ্শনৰ ওপৰত তেওঁলোকৰ বহুমূলীয়া ভাষণ। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা এগৰাকী প্ৰাতঃস্মৰণীয় ব্যক্তি। তেখেতক স্মৰণ কৰিবলৈ পাই অসম নাট্য সন্মিলন বিহগুৰি শাখাই আমি অত্যন্ত সুখী। আমি নৱপ্ৰজন্মক তেখেতৰ সৃষ্টিৰাজি ওপৰত আলোকপাত কৰি আজি অত্যন্ত সুখী অনুভৱ কৰিছোঁ।
তেখেতৰ কালজয়ী যি সৃষ্টি গীত নৃত্য নাট্য চিত্ৰকলা আমি সমূহ নতুন প্ৰজন্মৰ মাজত ধৰি ৰখাৰ চেষ্টাৰে আজি এই অনুষ্ঠানটোৰ আয়োজন কৰিছোঁ।